নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি কেইটামান কথা ক'ম বুলি ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ। কেইটামান কথা মানে মই মোক মোৰ ঘৰৰ মানুহে বেয়া পায়, মানে মোৰ আই বাপাই ঘৰৰ মানুহে মোক বেয়া পায়। কিয় বেয়া পায় সেইটো কৈ আছোঁ, ৰ'ব। তাই এতিয়া বৰ্তমান অকলশৰে থাকে, বেলেগৰ লগত থাকে, সেইকাৰণে তাইৰ ঘৰৰ মানুহে তাইক বেয়া পায়। এজনী ছোৱালী যেতিয়া লোকৰ ঘৰলৈ দিয়ে, মাক বাপেকৰ ঘৰৰ পৰা মাক বাপেকৰ ঘৰত বিয়া পাতি দিয়ে, গাঁৱৰ 10জন মানুহ চপাই বিয়া পাতি দিয়ে। বিয়া পাতি দিয়াৰ পাছত সকলো সাক্ষী লৈ বিয়া পাতি দিয়া হয় এগৰাকী ছোৱালী হোম পুৰি জোৰোণ পিন্ধায়। সেই ছোৱালীজনী যেতিয়া অলপ দিন সেই ঘৰখন ঘৰত শহু শাহুৱেকৰ ঘৰত থাকি তেওঁ নিজৰ স্বামীৰ লগত থাকি তাৰ পাছত যেতিয়া মানসিক অশান্তি, শাৰীৰিক মানসিক অশান্তি কৰিবলৈ লয়, সেই মানুহ ঘৰৰ স্বামীজনৰ ঘৰৰ শহু শাহু ঘৰৰ বৰজনা হওক, নিজৰ স্বামী হওক, নিজৰ ল'ৰা ছোৱালী হওক, তাৰ পাছত সেই মানুহগৰাকীয়ে কেনেকুৱা পদক্ষেপ, মানে কেনেকুৱা কাম হাতত ল'বলগীয়া হয় আপোনালোকে ভাবক বা উত্তৰ দিব বা কমেণ্টত জনাবচোন। মানে জানিবলৈ কিছুমান কথা মন যায়, সেইবাবে কিছুমান কথা আপোনালোকক ক'বলৈ মন যায়। কাৰোবাৰ ক্ষেত্ৰত এইটো সঁচাকৈ হৈছে, কিন্তু সেই মাক বাপেকৰ ঘৰখনৰ ককাই ভাই বাই ভনীবিলাকে বা মাক দেউতাকে এবাৰ ভাবেনে তেওঁ উলিয়াই দিয়া ছোৱালীজনী সেই ঘৰখনত কেনেকৈ আছে, তেওঁ এবাৰ চাবলৈ গৈছেনে? যদিও যায়, খুব জোৱায়েকে যিকেইদিনা শহু শাহুৱেক বাই ভনী সেই ভনীয়েকজনীৰ ঘৰত মানে জোৱায়েকৰ ঘৰত থাকেগৈ, আলহী খাবলৈ যায়, তেতিয়া কি কৰে, এই মানুহ ঘৰৰ আগত জোৱায়েকজনে শহু শাহুৱে হওক বা ককায়েকে হওক, সেইসকলৰ আগত খুব ধুনীয়াকৈ মানে পত্নীগৰাকীক ব্যৱহাৰ কৰে। তুমি তামাকে শুনো জানোকে ভাত খাবলৈ দিয়ে, আলহীক অমুক তমুক বনাই মেলি দিয়া, মাছ মাংস আনি চব ৰেডি কৰি দিয়ে। সকলোখিনি কৰাৰ পাছত খুৱাই বুৱাই আলহী থাকিলে নাথাকিলে তো আহিলে, ওচৰ হ'লে আহিব, কিন্তু দূৰণি হ'লেতো আহিব নহয়, থাকিবই লাগিব জীয়েকৰ ঘৰত, নহয় জানো বাৰু? তাত যেতিয়া জীয়েকৰ ঘৰত থাকে, যিকেইদিনা তেওঁ শহু শাহু ঘৰত থাকে, সেইকেইদিনা জোৱায়েকজনে কি কৰে, খুব ধুনীয়াকৈ আদৰ সাদৰ কৰি বায়ে ভনীয়েক হওক বা জেঠেই খোলালীয়ে হওক, তেওঁলোকৰ অহাৰ পাছত পুনৰ নিজৰ পত্নীগৰাকীক অত্যাচাৰ কৰিবলৈ ধৰে। মদ খাই হ'লেও বা ঘৰৰ ভিতৰত লগৰ 10জন 2জন মাতি আনি জুৱা খেল হ'লেও খেলি, নিজৰ সন্তানৰ লগত হ'লেও বা আন ওচৰৰ 2জন 3জন মানুহক লগত হ'লেও জুৱা খেলি সেই মানুহগৰাকীক, নিজৰ পত্নীগৰাকীক অত্যাচাৰ কৰে, মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ কৰিবলৈ লয়, নহয় জানো বাৰু? তেতিয়া সেই মানুহগৰাকীয়ে কিমান দিন সহ্য কৰিব পাৰিব তেনেকুৱাখিনি মানসিক আৰু শাৰীৰিক অত্যাচাৰ? আনে কৰাটো বাৰু বেলেগেই, কিন্তু নিজৰ স্বামী যেতিয়া নিজৰ সন্তানে এগৰাকী মাতৃক বা এগৰাকী পত্নীক তেনেধৰণে শাৰীৰিক মানসিক যেতিয়া অত্যাচাৰ কৰি থাকে, সেই মানুহ ঘৰত, সেই স্বামীৰ ওচৰত, সেই শহু শাহুৱেকৰ ওচৰত এগৰাকী বোৱাৰী তিষ্ঠিব পাৰিবনে? নিশ্চয় নোৱাৰে। হ'লেও তেওঁ অন্য কিবা এটা অঘটন ঘটাব পাৰে, নহ'লেও তেওঁ নিজৰ ইচ্ছামতে তেওঁ ওলাই গুচি আহিব লাগিব, কিন্তু সেইখন ঘৰত কেতিয়াও থাকিব নোৱাৰে। কিছুমান থাকে খুব অশান্তি ভুগি সেইখন ঘৰতে জান প্ৰাণ দি হ'লেও জীৱনৰ শেষ সন্ধিয়ালৈকে থাকে, কিন্তু চবৰে সহ্য সীমা একেই নহয়, চবেই সহ্য কৰি যাব নোৱাৰে। কিন্তু মাক আই বোপাইহঁতে বা ককাই ভাই এবাৰ ভাবেনে? কেতিয়াও নাভাবে। যদি আপুনি বা আন এগৰাকী বা ময়ে হওক, যদি আই বোপাই ঘৰলৈ পুনৰ গুচি অহা হয় নিজৰ স্বামী ঘৰৰ পৰা, তেতিয়াও লেলে চেচে কৰে, আৰু স্বামী ঘৰৰ পৰা বেলেগলৈও গুচি গ'লেও তেনেকুৱাই লেলে চেচে কৰে। মানে তেনেকুৱাখিনি দেখা গৈছে, দেখা নাই যোৱা বুলি ক'ব নোৱাৰি। বহুত ক্ষেত্ৰত, বহুত মানুহৰ ক্ষেত্ৰত, বহুত বোৱাৰীৰ ক্ষেত্ৰত তেনেকুৱাখিনি হৈছে। কেতিয়াবা ক'ৰবাত অকলে গৈ হ'লেও কাম বন কৰি নিজেই জীৱনটো জীয়াই থাকিবলগীয়া, দুখ কষ্টৰ মাজত জীয়াই থাকিবলগীয়া হৈছে, কিন্তু ককাই ভায়ে ঘৰলৈ যাবলৈ নিদিয়ে বা সেই মানুহগৰাকী বা সেই বোৱাৰীগৰাকীও কেতিয়াও নাযায়। ককাই ভায়ে
ভাবে তাতে থাকক, তাতে মৰি যাওক, কিন্তু সেইটো কথা নহয়। তাইতো এটা জীৱন আছে, বোৱাৰীগৰাকীও এটা জীৱন আছে। তাই জীয়াই থাকিবলৈ শান্তিৰে, সুখে শান্তিৰে জীয়াই থাকিবলৈ মন নাযায় জানো? নিশ্চয় যায়। গতিকে এনেকুৱা এটা ঘটনা হৈছে এগৰাকী বোৱাৰীৰ লগত। সেইকাৰণে মই এই কথাকেইটা আপোনালোকক কৈছোঁ। বোৱাৰীজনী যদি মাক বাপেকৰ ঘৰত থাকিবলৈ গ'লহেঁতেন, তেতিয়া ক'লেহেঁতেন এই কুলক্ষণীজনী বিয়া দিলোঁ পৰিয়েকৰ ঘৰত, মানে মতাটোৰ ঘৰত খাব নোৱাৰিলে, গুচি আহিলে। নবৌয়েকহঁতে ক'ব, ককায়েকহঁতে ক'ব, এইজনীক দেখিব নাপায়, এইজনীক চাব নাপায়। কিন্তু তেনে নহয়। সেই ককায়েককেইটাৰ যদি ল'ৰা ছোৱালীবিলাকো তেনেকুৱা হয়, তেতিয়া কেনেকুৱা লাগিব এবাৰ ভাবকচোন। নিজৰ গাটোত আচলতে কিছুমান ক্ষেত্ৰত চিকুট মাৰি চাব লাগে। তেতিয়া বাই ভনীক তেনেকুৱাখিনি কৰিব লাগে বুলি মই ভাবোঁ। কাৰণ এগৰাকী বোৱাৰীৰ বা এগৰাকী ছোৱালীৰ নিজৰ মাক বাপেকৰ ঘৰখনত থাকিবলৈ মন যায়, কিন্তু দুখ সুখৰ মাজত যেতিয়া সৰুতে বিয়া দি দিয়া হয়, তেতিয়া কষ্ট পাই মানুহৰ ঘৰত বোৱাৰী জীয়াই থাকিব নোৱাৰে। কিন্তু আই বোপাই ঘৰত আই বোপাই থাকিলে খুৱাব, নথকা চোৱাত কোনে খুৱাব? ককাই ভাইটো কেতিয়াও নোখোৱায়। আজিকালি ককাই ভাই নিজৰ মাইকীক নোখোৱায়, নিজৰ সন্তানক নোখোৱায়, নিজৰ ভনীয়েকৰ ফালে জানো চাব? নিশ্চয় নাচায়। এই কথাখিনি মই কোৱাৰ বাবে আপোনালোকে হয়তো বেয়াও পাব পাৰে, কোনোবাই বেয়াও পাব পাৰে, কিন্তু বেয়া পাই লাভ নাই। আচলতে এইখিনি একেবাৰে সঁচা কথা। আৰু এনেকুৱাখিনি ঘটনা হৈ গৈছে এগৰাকী বোৱাৰীৰ লগত। আচলতে সেই কথাখিনিহে মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ কথাকেইটাত যদি কোৱা কেনেবাকৈ ভুল হৈছে, তেতিয়াও আপোনালোকে মোক মাফ কৰিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ। ধন্যবাদ। জয় আই অসম।